কেৰেক্টাৰটো শংকৰ আৰু প্ৰথমবাৰ মই দ্বিতীয়বাৰ মই বাগানীয়া চৰিত্ৰত অভিনয় কৰিছোঁ। আগতে এখন মই কৰিছিলোঁ আমাৰ কাজুদাৰ দুটা 7 নম্বৰ সন্ধান 7 নম্বৰ তাত কৰিছিলোঁ, ইয়াত কৰিছোঁ। ইয়াত খালি অলপ বেলেগ আৰু ইয়াত আধা নহয় 30% ইয়াত, বাকীখিনি লণ্ডনত শ্বুটিং। চিনেমাখন চালে গম পাব। আৰু গোটেই টীম, লণ্ডনৰ টীম, বম্বেৰ টীম আছে, অসমৰ টীম আছে, কেলকাটাৰ টীমো আছে, চবেই কষ্ট কৰিছে। চ' ভাল হ'ব বুলি ভাবিছোঁ। আৰু ইতিমধ্যে মই যিহেতু গোটেই চিনেমাখনত আছোঁৱেই, চ' যিখিনি চাইছোঁ ভাল লাগিছে, মোৰ ভাল লাগিছে, চবৰে ভাল লাগিব। মই সদায় তেনেকুৱা মোৰ প্ৰত্যেকখন চিনেমা মই বেলেগ কেৰেক্টাৰ কৰোঁ, মই একেধৰণৰ কেৰেক্টাৰ নকৰোঁ। চ' এইখনো বেলেগ। আৰু নতুন নতুন আৰ্টিষ্টৰ লগত কাম কৰিবলৈ সুবিধা পাইছোঁ। আমাৰ সিদ্ধাৰ্থ আছে, আমাৰ বেহৰবাৰী, তাৰ সেই নামটো মই নকওঁ, বেয়া পাওঁ এই নামটো। সেইটো পৰা মই ওলাই আহিবলৈ কৈছিলোঁ তাক। ধ্যানী আছে আমাৰ নতুন এক্ট্ৰেছ, আৰু উৰ্মিলাৰ লগত প্ৰথম কাম কৰিছোঁ, খুব ভাল লাগিল। চবে চিকাৰ চাব, 20 ছেপ্টেম্বৰ ৰিলিজ। আৰু এখন ধুনীয়া চিনেমা, অলপ বেলেগ ধৰণৰ কাহিনীটো। সেইটো চিনেমাখন চালে গম পাব। এতিয়া কৈ নিদিওঁ একো, কাহিনী আছে, নহ'লে এনেই অসমৰ পৰা গ'লে লণ্ডন নাপায়গৈ, চাহ বাগানৰ ল'ৰা এটা। চ' ভাল কাহিনী আছে। আৰু অম্বৰীশত চবে আন্তৰিক সিহঁতে কৰিছে। আদিল দাও আছে, আদিল হুছেইন। এখন ধুনীয়া চিনেমা, চবে চাব 20 ছেপ্টেম্বৰ। চিনেমাখন বেছি গান নাই, দুটাই গান, এটা ঝুমুৰ আছে, এটা এইটো গান আছে। ইয়াৰ পিছত চাগে ঝুমুৰটো আমি ৰিলিজ কৰিম। ঝুমুৰটো কাম চলি আছে। আৰু সেইটো গানতো প্ৰায় 250-300 ল'ৰা ছোৱালীয়ে নাচিছে তাত। চ' আমাৰ 2-3 দিনমান লাগিছে তাত, মানে এটাই পটভূমি বাৰু। খালি এইটো গানত আজি যিটো গান ৰিলিজ কৰিলোঁ, সেইটো আমাৰ টাইম লাগিছে, আমাৰ 7 দিন 8 দিন লাগিছে। সেইটো আমি কৰিছোঁ একেটা জেগাত কাৰণে আমাৰ সোনকালে হৈছে। আৰু খালি বহুত ল'ৰা ছোৱালী নাচিছে একেলগে, চাই ভাল পাব মানে হলত। চ' সকলোৱে আহক, চিকাৰ চাওঁ। জুবিন গাৰ্গেনো কি চিকাৰ কৰিলে লণ্ডনত, 20 ছেপ্টেম্বৰত গম পাব। সেইটো মই একজেক্টলি গোটেই প্ৰমোশ্যনখিনি মই নাজানো, মই আজিহে গোটেইবিলাকক লগ পাইছোঁ। কিন্তু প্ৰমোশ্যন যিটো ষ্ট্ৰেটেজি, সেইটো মই মিছন চাইনা ষ্টাৰ্ট কৰিছিলোঁ, যে অসমৰ বাহিৰতো ৰিলিজ কৰা বা ইণ্ডিয়াৰ বাহিৰত ৰিলিজ কৰা। সেইটো আমি ডক্টৰ বেজবৰুৱালৈকে কৰিছোঁ, ইয়াতো কৰিম আমি।